1 ছেপ্টেম্বৰৰ পৰা খোল খোৱাৰ সম্ভাৱনা শিক্ষানুষ্ঠান অনিশ্চয়তাত শিক্ষক শিক্ষাৰ্থী অভিভাৱক বহু শিক্ষানুষ্ঠান এতিয়াও কোৱাৰেণ্টাইন কেন্দ্ৰ কৰোনা পৰিস্থিতি স্বাভাৱিক হলে 1 ছেপ্টেম্বৰৰ পৰা পুনৰ শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা কিন্তু কৰোনাৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে এতিয়াও ব্যৱহৃত হৈ আছে বহু শিক্ষানুষ্ঠান এই সমূহ শিক্ষানুষ্ঠানত বৰ্তমানো শিক্ষাদানৰ পৰিৱেশ সৃষ্টি হোৱা নাই এয়া বিশ্বনাথৰ বালিপুখুৰী হাইস্কুল বৰ্তমানো এই শিক্ষানুষ্ঠান কোৱাৰেণ্টাইন কেন্দ্ৰ যদিও শেহতীয়াকৈ স্যানিটাইজেশ্যন আৰম্ভ হৈছে তথাপি সন্তানক বিদ্যালয়লৈ পঠাবলৈ অনিচ্ছুক অভিভাৱক যেতিয়ালৈকে ভ্যাকচিন নলয় তেতিয়ালৈকে আমি কোনো কাৰণতে আগ্ৰহী নহয় কাৰণ সকলোৱে ভয় খাইছে সেই ক্ষেত্ৰত আমাৰ অসম হেন এই ৰাজ্যত আমি কেনেকৈ সাহস কৰিম বিশ্বনাথৰ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বিগত 1.5 মাহে ব্যৱহাৰ হৈ আহিছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে আজিও স্যানিটাইজেশ্যনৰ ব্যৱস্থা কৰা হোৱা নাই এই শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইনত যেতিয়া ৰাখিছিলে সেই সময়ত এতিয়া কোনো ব্যৱস্থা কৰা নাই চাফ চিকুণ কৰা নাই সেই কাৰণে তাৰমানে চাফ চিকুণ হোৱাৰ পাছতহে আমি ধৰক ল'ৰা ছোৱালী ইয়াত পৰিস্থিতি পঠিয়াব পৰা যাব জাগিৰোডৰ বহু বিদ্যালয় মহাবিদ্যালয় এতিয়াও খালী হোৱা নাই কিছু কেন্দ্ৰ খালী হৈছে যদিও এতিয়াও শিক্ষাদানৰ উপযোগী হোৱা নাই এতিয়ালৈকে আপোনাৰ মহাবিদ্যালয় বা জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি আপোনাৰ কৰোনা চেণ্টাৰৰ আছিলে এতিয়ালৈকে কোনো চাফ চিকুণ কৰা কোনো ব্যৱস্থা কৰা নাই কোনো চেনিটাইজাৰ কোনো ব্যৱস্থা কৰা নাই যদি এনেকৈ থাকে তে 1 ছেপ্টেম্বৰৰ পৰা আপোনাৰ যিটো বিদ্যালয় খোলা কথা আছিল এইটো অসম্ভৱ হৈ পৰিব কোকৰাঝাৰৰ ফকিৰাগাঁও মহাবিদ্যালয় ভূতগাঁৱৰ শিক্ষানুষ্ঠান বৰ্তমানো অৱৰুদ্ধ ক্ষেত্ৰ শিক্ষাদানৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি নোহোৱা পৰ্যন্ত সন্তানৰ শিক্ষা গ্ৰহণৰ বাবে পঠাবলৈ অমান্তি অভিভাৱক অনুৰূপ অৱস্থাৰ সৃষ্টি হৈছে নলবাৰী তেজপুৰ মঙ্গলদৈ আদিৰ জ্ঞান মন্দিৰসমূহতো এতিয়া প্ৰশ্ন হয় যদিহে 1 ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হয় শিক্ষাদান প্ৰক্ৰিয়া তেন্তে এতিয়াও অৱৰুদ্ধ ক্ষেত্ৰ হৈ থকা এইসমূহ শিক্ষানুষ্ঠানত শিক্ষাদান সম্ভৱনে নিৰ্ধাৰিত সময়ৰ পূৰ্বে আগৰ দৰে শিক্ষানুষ্ঠান স্বাভাৱিক হ'বনে এতিয়াও শংকামুক্ত নোহোৱা অভিভাৱকে সন্তানক পঠাবনে বিদ্যালয়লৈ এতিয়া এনে বহু অনিশ্চয়তাত ভুগিছে ৰাজ্যৰ শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱক নিউজ ডেস্ক প্ৰাগ নিউজ